বন্ধুসকল আজি আহক যিসকলে গাড়ী শিকিম বুলি ভাবি আছে এতিয়ালৈকে শিকা নাই তেওঁলোকৰ বাবে মই গাড়ী শিকাৰ আগত জানিব লগা কেইটামান সৰু কথা জনাই দিওঁ। প্ৰথমতে আমি যেহেতু গাড়ীখন ঘপককৈ চলোৱা বস্তু নহয়, যিসকলে অৱশ্যে বাইক চলাব জানে তেওঁলোকৰ কাৰণে এইটো সাধাৰণ কথা, বৰ বিশেষ দৰকাৰ এই কষ্ট নহয়। যি কি নহওক যিসকলে নতুনকৈ শিকিব বিচাৰে তেওঁলোকক এই ভিডিঅ'টো চাব পাৰে আৰু জনাসকলে ইগন'ৰ কৰি দিলে হ'ল। এতিয়া আমাৰ এই ভৰিত আমাৰ তিনিটা বস্তু থাকে, এটা হ'ল ক্লাছ, এটা হ'ল ব্ৰেক আৰু এটা হ'ল এক্সিলেৰেটৰ। এতিয়া আমাৰ এই সোঁ ছাইডত যিটো দেখিছে সেইটো হ'ল এক্সিলেৰেটৰ, মাজৰটো হ'ল ব্ৰেক আৰু যোনটো একেবাৰে লেফ্টত আছে সেইটো হৈছে আপোনাৰ কি ক্লাছ। চ' ক্লাছত আমাৰ যোনটো আমি এনেকৈ চাব গ'লে চমুকৈ ABC মানে এক্সিলেৰেটৰ, ব্ৰেক, ক্লাছ। তো গতিকে আমি এই তিনিটা বস্তু কথা জানিব লাগিব। এইকেইটা আমি বাইক চলালে জানো, অৱশ্যে স্কুটি চলোৱাসকলে নাজানিব, বাইক চলোৱা হ'লে যি চলাই গম পায় এক্সিলেৰেটৰ কাম কি বা ক্লাটছৰ কাম কি আৰু ব্ৰেকৰ কাম কি। তো সেইকেইটা হ'ল। এতিয়া আমি যেতিয়া প্ৰথমতে আমি গাড়ীখন ষ্টাৰ্ট দিবলৈ হ'লে আমি কি কৰিব লাগে সেইটো জানিব লাগিব, কোনটো দবাব লাগিব। চ' গতিকে আমি যিহেতু চাবিটো লগাই ল'লোঁ, চাবিটো লগোৱাৰ পিছত আমি চাবিটো এতিয়া দুবাৰ পকোৱাৰ পিছত এতিয়া আমি এইবিলাক গোটেইখিনি জ্বলিব এইটো। তাৰপিছত আমি এতিয়া চাব, এতিয়া প্ৰথমতে আমি ষ্টাৰ্ট দিব লাগে। ষ্টাৰ্ট দিবৰ কাৰণে আমি প্ৰথমতে কি কৰিব লাগিব, যিটো ক্লাছ হয় এই ক্লাছটো পূৰা সম্পূৰ্ণকৈ দবাব লাগিব আৰু দবাই লৈ আমি কি কৰিব লাগিব, চাবিটো আৰু এবাৰ পকাই দিব লাগিব। গম পালে নহয়? চ' গতিকে সেইটো হ'ল ষ্টাৰ্ট কৰাৰ নিয়ম। চ' এইটো ক্লাছটো যদি নধৰা আমাৰ গাড়ীখন ষ্টাৰ্ট নহয়। আৰু ব্ৰেকৰ কামটো জানে, ব্ৰেক মানে ব্ৰেক ধৰা, আৰু এক্সিলেৰেটৰ আপুনি যিমান স্পীড যাব বিচাৰে সিমান দবাব পাৰে। আৰু সেইকেইটা হৈছে আমাৰ ABC। আমি যিহেতু এইখিনি শিকিলোঁ ষ্টাৰ্ট কেনেকৈ দিব পাৰে। তাৰপিছত আমি এতিয়া চাব পাৰোঁ গিয়াৰলৈ আহিব পাৰোঁ। এতিয়া আমি যিহেতু গাড়ীখন ষ্টাৰ্ট দিলোঁ তেতিয়াহ'লে আমি এতিয়া হ'ল গিয়াৰ লগাব লাগিব। গিয়াৰ এতিয়া আপোনালোকে চাব পাৰে, এতিয়া মই বন্ধ কৰি দিব লাগিব কাৰণ আকৌ গুচি যাব। এতিয়া ইয়াত চাওক, এই বস্তুটো চাওক, এতিয়া ওৱান বুলি যেতিয়া লিখা থাকিব আপুনি ওৱানটো ক'ত আছে দেখিছেনে, এইফালে লেফ্ট ছাইডে ওপৰলৈ বুলি লিখা আছে। গতিকে আমি গিয়াৰ লগাব হ'লে আমি ক্লাছ হয় সেই ক্লাছডাল ধৰি ৰাখিব লাগিব, ধৰি লৈ এতিয়া ওৱান হ'লে মানে কেনেকৈ কৰিব লাগিব, এইটো দেখিছেনে ওপৰলৈ বুলি লিখা আছে এইটো। তো এনেকৈ কৰি আমি অকণমান বাওঁ চাইডে ওপৰলৈ এনেকৈ ঠেলিব লাগিব। এতিয়া আমি ঠেলাৰ পিছত লাহে লাহে যিডাল আমি ক্লাছডাল ধৰি ৰাখিছোঁ সেইডাল লাহে লাহে এৰিব লাগিব আৰু ষ্টেৰিং সেইমতে ঘূৰাব লাগিব। ত' মই যিহেতু এতিয়া যাব পৰা ঠাইত নাই গতিকে এইটো মই দেখুওৱা নাই। তাৰপিছত আমি পুনৰ আহিলোঁ, যিহেতু আমি এক নম্বৰত আছিল, এক নম্বৰত আমি লাহে লাহে গৈ থাকিব পাৰোঁ। তাৰপিছত আকৌ যেতিয়া গৈ থাকোঁতে আমি এক নম্বৰটো যিহেতু গাড়ী যাব নোৱাৰি, যিহেতু স্পীড নাযায় বা একেবাৰে নাযায় বুলিয়ে ক'ব পাৰি। গতিকে পুনৰ আমি এই ক্লাছডাল পুনৰ ধৰিব লাগিব। ধৰি এতিয়া আপুনি অকণমান এই লেফ্ট ছাইডলৈ টানি পিনি তললৈ টানিবলৈ, যিহেতু এইটো তললৈ আছে, হয় নে নহয়? তো সেইটো এতিয়া আমি ক্লাছডাল ধৰিহে কৰিব লাগিব। আকৌ কি বুলি কয়, তেনেকৈ 2 নম্বৰ লাগি গ'ল। ঠিক তেনেদৰে 3 নম্বৰত আপোনালোকে চাব, 3 নম্বৰত আকৌ এইটো 2 নম্বৰত আছে, এতিয়া গৈ আছোঁ, ছাপ'জ গাড়ীখন গৈ আছে তেতিয়াহ'লে 2 নম্বৰত গ'ল, 2 নম্বৰত গৈ এনেকৈ 2 নম্বৰ আকৌ ধৰিলে, আকৌ এনেকৈ মাজৰ যোনটো হ'ল তাৰপিছত ওপৰলৈ, এবাৰ 3 নম্বৰটো হ'ল ওপৰলৈ চিধা, এতিয়া লেফ্ট ৰাইট কৰিব লাগে চিধা, এনেকৈ 2 নম্বৰৰ পৰা এনেকৈ আনি চিধা ওপৰত ঠেলিলে, তাৰপিছত এতিয়া 3 নম্বৰ। তো 3 নম্বৰ লগাৰ পিছত আকৌ যদি 4 নম্বৰ আপোনাক দৰকাৰ হয় লগাব বিচাৰে তেতিয়াহ'লে আপুনি চিধা আকৌ তললৈ ক্লাছ ধৰি পানি তললৈ আনিব লাগিব। চ' গতিকে এইখিনি হ'ল গাড়ীখনৰ কেইটামান বেছিক ষ্টেপ হয়। কিন্তু এটা কথা মনত ৰাখিব, যেতিয়া আমি গৈ থাকোঁ তেতিয়া ক্লাছডাল কি হয় এৰা থাকিব, আৰু যেতিয়া আমি গিয়াৰ চেঞ্জ কৰোঁ তেতিয়াহে আমি এই ক্লাছডাল ধৰি ৰাখিব লাগিব। বাকী এক্সিলেৰেটৰডাল আপুনি যিমান স্পীড যাব বিচাৰে সিমান আপুনি দবাব পাৰে। তো সেইটো হ'ল আমাৰ গাড়ী কেইটামান জানিব লগা কথা। আৰু বাকী আপোনাৰ 5 নম্বৰটো লগাব পাৰে, 5 নম্বৰ যেনেকৈ আপুনি ৰাইটত আনি একেবাৰে ওপৰত ঠেলিব লাগিব, তেতিয়া 5 নম্বৰ লাগি যাব। আৰু যদি ৰিভাৰ্চ মানে বেক গিয়াৰ লগাব লাগিব, এইটো R মানে ৰিভাৰ্চ, তো ৰিভাৰ্চটো হ'লে মানে আপুনি এই এনেকৈ আকৌ এনেকৈ টানি এতিয়া আপুনি কেনেকৈ টানিব, ৰাইট ছাইডে ঠেলি লৈ তললৈ দবাব লাগিব, যিহেতু এইটো তললৈ দিয়া আছে, হয় নে নহয়? চ' সেইটো হ'ল আপোনাৰ ৰিভাৰ্চ গিয়াৰ। তো এইখিনি আমাৰ গিয়াৰ লগোৱাৰ বেছিক টিপছ। যিহেতু গাড়ীখন গৈ থকা অৱস্থাত আমি এক্সিলেৰেটৰ আৰু ব্ৰেকৰ কাম বেছি হয়, ক্লাছটো অৱশ্যে যদি আমি শ্ল' কৰিবলৈ হয়, কেতিয়াবা হঠাৎ ব্ৰেক ধৰিব লগা হয় তেতিয়া আমি ক্লাছটো ইউজ কৰোঁ বাৰু। কিন্তু বিশেষকৈ গিয়াৰ লগোৱাৰ সময়ত কিন্তু আমি ক্লাছডাল ধৰিহে গিয়াৰ চেঞ্জ কৰিব লাগিব, নহ'লে আমাৰ গিয়াৰ বক্সটো ডেমেজ হোৱাৰ চান্স থাকে। চ' গতিকে এইখিনি ভিডিঅ' মই কেৱল নতুনখিনিৰ বাবেহে দিছোঁ। যিসকলে অলৰেডি
জানে চলাই আছে বা বাইক চলাইছে তেওঁলোকে জানে গতিকে তেওঁলোকে এই ভিডিঅ'টো স্কিপ কৰিব পাৰে আৰু বাকী আৰু কেইটামান ভিডিঅ' দিম পাছত আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে চাব পাৰিব